যি তাৰিখত অসমৰ মানুহৰ যে মূল বিষয় তাৰ ওপৰত তদন্ত কৰাটো আমি বিচাৰোঁ। অসম আৰক্ষীৰ ওচৰত আমি আমাৰ ফালৰ পৰা যিকেইটা আমাৰ FIR আমি দিলোঁ, এই FIR কিবা মূল্য আছেনে নাই আমি জানিবলৈ বিচাৰোঁ। নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশৰ যিখিনি FIR আহে সেইখিনি FIR গুৰুত্বপূৰ্ণ। জনসাধাৰণৰ FIR কিবা মূল্য আছে নেকি? আজি অসমৰ মহিলাগৰাকী যদি তেখেতৰ ওপৰত নিৰ্যাতন হয়, তেখেতৰ ওপৰত অন্যায় হয়, তেখেতৰ ওপৰত অপৰাধ হয়, সেই FIR কিবা মূল্য আছেনে? বিভিন্ন ৰাজনৈতিক বিৰোধী দল, বিজেপি কি বিৰোধী এটা ৰাজনৈতিক দলে, যি আজি তাৰিখত ক্ষমতা আছে কাইলৈ নাথাকিব। আমিও এটা ৰাজনৈতিক দল হিচাপে কিমান আমি FIR দিলোঁ। সুনীল ছেত্ৰীৰ ওপৰত যে আক্ৰমণ কৰা গ'ল, মীৰা বৰঠাকুৰ ডাঙৰাণী বাৰম্বাৰ অভিযোগ দিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি তেখেতৰ ষ্ট'ৰ ৰুমৰ লৈ কমপ্লেইনবোৰ দিছে। লোকতন্ত্ৰৰ ভিতৰত আৰক্ষী মাত্ৰ এটা বিশেষ ৰাজনৈতিক দলৰ হৈ কাম কৰি থাকিব নে সংবিধানৰ শপত লৈ প্ৰত্যেক নাগৰিকক সমান মৰ্যাদা দি সকলৰ লগত সমান ব্যৱহাৰ কৰি সকলৰ প্ৰতি সমান দায়বদ্ধতা তেওঁলোকে প্ৰকাশ কৰিব? আজি এইখিনি বিষয় লৈ যি ধৰণে অপশাসন অসমত চলি আছে, পুলিচলৈ ৰাজনীতিকৰণ যে চলি আছে, এই এটা ডাঙৰ কাৰণ যাৰ ফলত যোৱা বিধানসভা নিৰ্বাচনত মানুহে বহুতখিনি চিন্তা কৰে।